নমস্কাৰ, ৱেলকাম টু RSK এডুকেশ্যন। আজি আমি কাৰেণ্ট এফেয়াৰ্ছ আৰু জেনেৰেল নলেজ সম্বন্ধীয় কিছু কুৱেশ্যনছ আপোনালোকৰ বাবে লৈ আহিছোঁ। এই কুৱেশ্যনসমূহ লাষ্ট ওৱান এণ্ড হাফ ইয়েৰৰ ভিতৰত ইনক্লুডেড আছে। লেটেষ্ট যিমানবিলাক ইভেণ্ট হৈছে সেইসমূহক লৈ আমি কুৱেশ্যনসমূহ প্ৰিপেয়াৰ কৰিছোঁ। আৰু লগতে আমি ইয়াতে কি প্ৰভাইড কৰিব ট্ৰাই কৰিছোঁ, এক্সপ্লেনেশ্যন পাৰ্টটো প্ৰভাইড কৰিব ট্ৰাই কৰিছোঁ, যাতে আপোনালোকৰ যিকোনো এক্সামৰ ৰিকুৱাৰমেণ্ট অনুযায়ী আপোনালোকে নিজকে প্ৰিপেৰেশ্যন কৰিব পাৰে। আৰু কিছুমান কুৱেশ্যনৰ এক্সপ্লেনেশ্যন পাৰ্টটোৰ পৰাও আমি বহুত কুৱেশ্যনৰ বিষয়ে আইডিয়া পাওঁ। গতিকে এক্সপ্লেনেশ্যন পাৰ্টটো কনচেপ্টটো ক্লিয়াৰ কৰাটো ইম্পৰ্টেণ্ট, যে কুৱেশ্যনটো ৰিলেটেড আৰু এক্সট্ৰা ইনফৰ্মেশ্যন কি হ'ব পাৰে আৰু কনটেক্সটো কি হ'ব। আৰু ঠিক আছে, তো আমি প্ৰথম কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। প্ৰথম কুৱেশ্যনটো দিছে যে হুইচ কাণ্ট্ৰি ডিড ইণ্ডিয়াছ উমেন্স বেডমিণ্টন টিম ডিফিট টু উইন দ্য বেডমিণ্টন এছিয়া টিম চেম্পিয়নশ্বিপ অফ 2024। এইটো একদম লেটেষ্ট নিউজ হয়। চ' এছিয়া টিম চেম্পিয়নশ্বিপ 2024ত ইণ্ডিয়াই কাক বিট কৰিছে? এনচাৰটো হ'ব জাপান। ঠিক আছে, এইটো ডাইৰেক্ট ফেকচুৱেল বেছ কুৱেশ্যন, ইয়াত আৰু এক্সপ্লেনেশ্যন তেনেকুৱা নাই একো, তো আমি এইটো এনেকৈ মনত ৰাখিব লাগিব। ছেকেণ্ড কুৱেশ্যনটো, হোৱাট ইনিচিয়েটিভ ৱাজ টেকেন টু ছাপোৰ্ট ফ্লাড এফেক্টেড চিলড্ৰেন ইন আছাম ৰিগাৰ্ডিং এডুকেশ্যন। ৰিচেণ্টলি হেভি ৰেইনৰ কাৰণে ফ্লাড হৈছিলে, ৰাইট? তো সেই সময়ত কেনেকুৱা ইনিচিয়েটিভ লোৱা গৈছে ফ্লাড এফেক্টিং চিলড্ৰেনক হেল্প কৰিবৰ কাৰণে? ফাৰ্ষ্ট, স্কুল ইন এ বক্স, ডিষ্ট্ৰিবিউশ্যন অফ লেপটপছ, অনলাইন ক্লাছেছ নে ফ্ৰী টিউশ্যন চেণ্টাৰ্ছ? এনচাৰটো কি হয়? স্কুল ইন এ বক্স। কাম টু দ্য নেক্সট কুৱেশ্যন, হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী ইন আছাম ৱাজ ৰিচেণ্টলি ইন দ্য নিউজ ফৰ ভায়লেটিং দ্য ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট অফ 1980 ফৰেষ্ট কনজাৰ্ভেশ্যন এক্টৰ অনুযায়ী কি আছিলে? এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন, যে এনি ফৰেষ্ট কনজাৰ্ভ ফৰেষ্ট এৰিয়াৰ ভিতৰত কোনো কাৰণতে কোনো হিউমেন এক্টিভিটিজ প্ৰহিবিটেড হ'ব। বাট কি আছিলে, ইয়াৰে কোনোবা এখন নেশ্যনেল আমাৰ ফৰেষ্ট কনজাৰ্ভেটিভ এৰিয়াত কি আছিলে, সেই এক্টৰ ভায়লেশ্যন হৈ আছিলে। অ'কে, এনচাৰটো কি হয়? মানস ৱাইল্ড লাইফ চেঞ্চুৰী, কাজিৰঙা নেশ্যনেল পাৰ্ক, সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী, নামেৰি নেশ্যনেল পাৰ্ক। এনচাৰটো কি হ'ব? সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী। ইয়াত কি আছিলে? ইয়াত অলৰেডি এক্টিভিটি চলি আছে, স্কুল চলি আছে, মানুহ তাতে পিপল তাতে ষ্টে কৰি আছে, ঘৰ বনাই পেলাই। চ' দিছ ইজ এ ভেৰি চেঞ্চিটিভ ইছ্যু। অ'কে, বিকজ আমি একখনতো ভায়লেশ্যন হৈছে, লগতে সেই নেচাৰেল হেবিটেটটোক আমি ইম্পেক্ট কৰিছোঁ। অ'কে, তো এইটো এটা ল ভায়লেশ্যন ফাৰ্ষ্ট অফ অল। দ্বিতীয়তে দিছ শুড নট বি ডান, বিকজ আমি কিয় বনাই আছোঁ চেঞ্চুৰীবিলাক? যাতে আমি নেশ্যনেল মানে কি নেচাৰেল ইক'চিষ্টেমটো আমি মেইনটেইন কৰিব বিচাৰিছোঁ, ৰাইট? চ' দিছ ইজ এ ভেৰি চিৰিয়াছ ইছ্যু। বাট ইভেঞ্চুৱেলি গভৰ্ণমেণ্টে পিছত ডিক্লেয়াৰ কৰিলে যে এভিকশ্যন এণ্ড অল সেইখিনি হৈ গৈছে পিছত। বাট দিছ ইজ দ্য নিউজ। অ'কে, কাম টু দ্য নেক্সট কুৱেশ্যন, হু ৱাজ এপইণ্টেড এজ দ্য নিউ CEO অফ টুইটাৰ? এতিয়া মেইন কথাটো হ'ল কি, যদিও ইয়াত টুইটাৰ বুলি মেনশ্যন কৰা গৈছে, বাট টুইটাৰটো এতিয়া হৈ থকা নাই, সেইটো কি হ'লে কনভাৰ্ট কৰা গৈছে? এক্স। অ'কে, বাট এনিৱে আমি চবেই টুইটাৰ বুলি এটা কেতিয়াও কওঁ। তো এনচাৰটো কি হ'ব? এলন মাস্ক, পৰাগ আগৰৱাল, লিণ্ডা য়াকাৰিনো এণ্ড জেক ডৰ্চি। এনচাৰটো কি হ'ব? লিণ্ডা য়াকাৰিনো। ঠিক আছে, এলন মাস্ক কি হয়? তাৰ CEO হয়। অ'কে, নট CEO, ইটছ লাইক হি ইজ দ্য অ'নাৰ। অ'কে, চ' লিণ্ডা য়াকাৰিনো হৈছে টুইটাৰৰ ৰিচেণ্টলি এপইণ্টেড CEO। ঠিক আছে, কাম টু দ্য নেক্সট কুৱেশ্যন, হোৱাট প্লেটফৰ্ম ডিড আছাম লঞ্চ টু কলেবৰেশ্যন উইথ ইউনিচেফ ফৰ দ্য ডিজাষ্টাৰ মেনেজমেণ্ট? আৰু ডিজাষ্টাৰ মেনেজমেণ্ট এইটো এগেইন কাৰ লগত কানেক্টেড? দ্য ফ্লাড। অ'কে, চ' ৰিচেণ্ট টাইমত যিহেতু এটা মেজৰ ইছ্যু আছিলে আছাম ফ্লাড, তো ইউনিচেফৰ লগত কলেবৰেশ্যনত কি প্ৰগ্ৰাম লঞ্চ কৰিছে? ফাৰ্ষ্ট অপশ্যন হৈছে ড্ৰিমছ, দেন এছিষ্ট, দেন ৰেস্কিউ এণ্ড কেয়াৰ। কাৰেক্ট এনচাৰটো কি হ'ব? কাৰেক্ট এনচাৰটো হ'ব ড্ৰিমছ। ইয়াৰ এক্সপ্লেনেশ্যন পাৰ্টটো ইম্পৰ্টেণ্ট। May 2024, it's just 1 month and 2 months আগৰ কথা, May 24, Assam India launched the Disaster Reporting and Information Management System. তো ড্ৰিমছৰ ফুল ফৰ্মটো কি হয়? The Disaster Reporting and Information Management System in collaboration with UNICEF. ঠিক আছে, The digital platform is an initiative of the Assam State Disaster Management Authority. তো ASDMA হৈছে Assam State Disaster Management Authority, ইয়াৰ collaboration with the help of UNICEF আমি এই প্ৰগ্ৰামটো ইনিচিয়েট কৰিছোঁ। ঠিক আছে, কাম টু দ্য নেক্সট কুৱেশ্যন, হুইচ ফ্ৰুইট হেজ বিন ডিক্লেয়াৰ্ড এজ এ ষ্টেট ফ্ৰুইট অফ আছাম ইন 2014? জাষ্ট ৰিচেণ্ট ইনফৰ্মেশ্যন হয়। এনচাৰটো কি হয়? কাজি নেমু, যাক আমি ইংলিছত চিট্ৰাছ লেমন বুলি কওঁ। ঠিক আছে, কাম টু দ্য নেক্সট কুৱেশ্যন, which scheme was launched by the Assam government for the assessment of students' performance in 2024? ষ্টুডেণ্টৰ পাৰফৰ্মেঞ্চ এছেছ কৰিবৰ কাৰণে আছাম গভৰ্ণমেণ্টে কোনটো স্কিম লঞ্চ কৰিছে? অপশ্যন নম্বৰ 1 শিক্ষা অভিযান, অপশ্যন নম্বৰ 2 গুণোৎসৱ 2024, অপশ্যন নম্বৰ 3 বিদ্যা বিকাশ যোজনা, অপশ্যন নম্বৰ 4 এডুকেশ্যন ফৰ অল 2024।
তো তোমালোকে যদি ৰিচেণ্ট নিউজ ফ'ল' কৰি আছা তেনেহ'লে গম পাবা ইট ইজ গুণোৎসৱ 2024. এতিয়া কি হয় গুণোৎসৱৰ বিষয়ে আমি চাই লওঁ. In 2024, the Assam government launched Gunotsav, a statewide program to assess the performance of students and school. ঠিক আছে? The program কেতিয়াৰ পৰা কণ্ডাক্ট হৈছিল, এতিয়া গুণোৎসৱ ষ্টাৰ্ট কেতিয়া হৈছিল সেইটো এটা ইম্পৰ্টেণ্ট ডেট হ'ব পাৰে, January 3 to February 8, 2024, and involved total কিমান 39,63,542 students across 43,498 government schools in 35 districts. ঠিক আছে? এই প্ৰগ্ৰামটো আণ্ডাৰত মেইন ফ'কাছ কি হয় স্কলাষ্টিক মানে কি লাৰ্ণিং আউটকামছ অফ চিলড্ৰেন. অ'কে, চ' গভৰ্ণমেণ্ট স্কুলবিলাকত ষ্টুডেণ্টছৰ লাৰ্ণিং আউটকামটো কি সেইটো এটা মেজৰ কি এৰিয়া অফ ফ'কাছ হয় ইয়াতে. দেন স্কলাষ্টিক মানে কি হয় ইটছ এ কলেবৰেশ্যন উইথ আদাৰ NGOs গ্ৰুপছ বা প্ৰাইভেট ইনষ্টিটিউশ্যনছ, ঠিক আছে. Fourth হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড কমিউনিটি পাৰ্টিচিপেশ্যন. ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট বিকজ মডাৰ্ণ টাইমত কি আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টটো ফ'কাছ কৰিব লাগিব মেইনলি. গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড কমিউনিটি পাৰ্টিচিপেশ্যন ইজ অলছ' ইম্পৰ্টেণ্ট. অ'কে, চ' এইখিনি আছিলে গুণোৎসৱ 2024 মেইন আণ্ডাৰলাইন কি পইণ্টছ. কাম টু দ্য নেক্সট কুৱেশ্যন. হোৱাট ইজ দ্য টোটেল লেংথ অফ দ্য বাৰাউনী গুৱাহাটী নেচাৰেল গেছ পাইপলাইন? এই নেচাৰেল গেছ পাইপলাইনটো টোটেল লেংথ কিমান? অপশ্যন কি আছে 900 কিলোমিটাৰ, 850 কিলোমিটাৰ, 718 কিলোমিটাৰ, নে 500 কিলোমিটাৰ. চ' কাৰেক্ট এনচাৰটো কি হ'ব? কাৰেক্ট এনচাৰটো হৈছে 718 কিলোমিটাৰ. এনেকুৱাবিলাক কুৱেশ্যন আমি সদায় এইবিলাকক আমি কি বুলি কওঁ? আমি এইবিলাকক কওঁ ফেক্চুৱেল বেছ কুৱেশ্যন. আৰু ফেক্চুৱেল বেছ কুৱেশ্যনবিলাকত আমি মাল্টিপল ৰিভিজনৰ থ্ৰু দি আমি ডাটাটো মনত ৰাখিম, ঠিক আছে. বাট বাৰাউনী গুৱাহাটী নেচাৰেল গেছ প্ৰজেক্টটোৰ বিষয়ে আমি চাই লওঁ কি হয় ইনফৰ্মেশ্যন. The Barauni Guwahati Natural Gas Pipeline, যাক আমি short formত কি বুলি কওঁ BGPL, is a 718 km long and runs through Bihar, West Bengal and Assam. So তিনিখন district connect কৰি পেলাই এই pipeline টো establish কৰা হৈছে. The pipeline is part of the Jagdishpur, Halda and Bokaro Dhamra Natural Gas Pipeline project. Okay, also known as Pradhan Mantri Urja Ganga. তো এইটো নেশ্যনেল লেভেলৰ এটা প্ৰজেক্ট আণ্ডাৰ ডেট আমাৰ এই তিনিখন ষ্টেট ইয়াতে কালেক্ট মানে লিংক কৰা গৈছে. অ'কে, দ্য BGPL, যাক আমি জেনেৰেলি কি কওঁ বাৰাউনী গুৱাহাটী নেচাৰেল গেছ পাইপলাইন, পাৰ্পজেছ ইজ টু কানেক্ট দ্য নৰ্থ ইষ্টাৰ্ণ গেছ গ্ৰিড টু দ্য নেশ্যনেল গেছ গ্ৰিড. ঠিক আছে, ইট উইল অলছ' ছাপ্লাই নেচাৰেল গেছ টু ইণ্ডাষ্ট্ৰিজ, কমাৰ্চিয়েল ইউনিট, ডমেষ্টিক হাউচ হোল্ড এণ্ড অট'মোবাইল ছেক্টৰ. প্ৰেজেণ্ট টাইমত আমি লটছ অফ এনাৰ্জি চ'ৰ্চেছবিলাকৰ কাৰণে আমি ফ'কাছ কৰি আছোঁ. পেট্ৰলিয়াম বেছ বা কোল বেছ প্ৰগ্ৰেমবিলাকৰ পৰা আমি দূৰত যাব ট্ৰাই কৰি আছোঁ. কিয়? বিকজ তাৰ পৰা যথেষ্ট ধৰণৰ পলিউশ্যন হয়. বাট নেচাৰেল গেছৰ ইউজেছ জেনেৰেলি কি হয় তাৰ পৰা টক্সিক গেছবিলাকৰ আমি পৰিহাৰ কৰিব পাৰোঁ. লগতে মেইন এটমছফিয়াৰক যিটো আমি গ্ৰীণ হাউচ গেছ বুলি কওঁ কাৰ্বন ডাই অক্সাইডৰ পৰা আমি পৰিত্ৰাণ পাওঁ. গতিকে সেইকাৰণে নেচাৰেল গেছৰ যিটো ইউটিলাইজেশ্যন সেইটো আদাৰ ষ্টেটছবিলাকত কণ্টিনিউৱাছলি বাঢ়ি আছে. ঠিক আছে, The pipeline is expected to create 29 lakh domestic pipe natural gas PNG connections and more than 614 CNG stations. The present time আমি cylinder like LPG আমি use কৰোঁ. But যেতিয়া compressed যেতিয়া আমাৰ natural gas যেতিয়া usable হ'ব in household. Okay, so আমাক তেতিয়া পাইপলাইনৰ থ্ৰু দি হাউচহোল্ড বিলাকত আমাৰ গেছ ছাপ্লাই কৰা যাব. দেন উই হেভ টু পে দ্য বিল. যেনেকৈ এতিয়া আমি ইলেক্ট্ৰিচিটি বিল পে' কৰোঁ তেনেকৈ আমাৰ মান্থলি দেৰ উইল বি বিল জেনেৰেশ্যন. অ'কে, এণ্ড ডেট বিল জেনেৰেশ্যনৰ পৰা আমাৰ পাইপ কি ডমেষ্টিক পাইপ নেচাৰেল গেছ আমি ইউজ কৰিম. ঘৰৰ এভৰি যিটো আমি বৰ্তমান LPG যিমানবিলাক আমি ইউজ কৰোঁ তাৰে ৰিপ্লেচমেণ্ট কি হৈ যাব PNG হৈ যাব. ঠিক আছে, কাম টু দ্য নেক্সট কুৱেশ্যন. Which company is setting up a semiconductor ATMP unit in Morigaon? এইটো বহুত এটা পপুলাৰ নিউজ হয় ৰিচেণ্ট টাইমত. তোমালোকে জানা কি কোনটো গ্ৰুপে এটা পাৰ্টিচিপেট কৰিছে? টাটা ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেড. ঠিক আছে, এইটো হয় ইয়াৰ এনচাৰ. Come to this next question. Who became the first Indian citizen to receive the honorary knighthood in February 2024? তো ইয়াতে অপশ্যন কি আছে? অপশ্যন নম্বৰ 1 দিছে ৰতন টাটা, অপশ্যন নম্বৰ 2 মুকেশ আম্বানী, অপশ্যন নম্বৰ 3 সুনীল ভাৰতী মিত্তাল এণ্ড অপশ্যন নম্বৰ 4 নাৰায়ণা মূৰ্তি. এতিয়া অনাৰেৰী নাইটহুড ইন ফেব্ৰুৱাৰী, এই যেতিয়া তোমালোকে নাইটহুড ৱৰ্ডটো পাবা ন, জাষ্ট ৰিমেম্বাৰ এইটো চামহাট ব্ৰিটিছ বা ইংলেণ্ডৰ লগত কানেক্টেড হ'ব. ঠিক আছে, লেটছ টক এবাউট কি আৰু কাৰেক্ট এনচাৰটো হ'ব. কাৰেক্ট এনচাৰটো হ'ব সুনীল ভাৰতী মিত্তাল. নাও আমি ডিছকাছ কৰোঁ যে একচুৱেলি আণ্ডাৰলাইন কনচেপ্টটো কি হয়. Sunil Bharti Mittal, the founder and chairman of Bharti Enterprises, became the first Indian citizen to receive an honorary knighthood
from King Charles III in February 2024. It's a very recent current affair. ठीक है सर. It is the Knight Commander of the Most Excellent Order of the British Empire was awarded to Mitchell's work in the improving business relation between India and UK. তো এনেকুৱা ইণ্টাৰনেশ্যনেল লেভেলত কৰ্পৰেশ্যন মেইনটেইন কৰা বা দুখন কাণ্ট্ৰিৰ মাজত এইটো হ'ব পাৰে কি হয়তো ছ'চাইটেল ৰিলেশ্যনশ্বিপ বেটাৰ কৰা বা পলিটিকেল ৰিলেশ্যনশ্বিপ বেটাৰ কৰা বা ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট হৈছে ইট ইজ দ্য ট্ৰেড এণ্ড বিজনেছ. ট্ৰেড আৰু বিজনেছৰ থ্ৰুদি কাণ্ট্ৰিবিলাকৰ মাজত মেইন ট্ৰানজেকশ্যন হয়, ডিপেণ্ডেণ্ট হয় মানুহ. গতিকে বিকজ অফ অল হিজ কণ্ট্ৰিবিউশ্যন ইন ইম্প্ৰুভিং দ্য বিজনেছ ৰিলেশ্যন বিটুইন ইণ্ডিয়া এণ্ড UK, হি ৱাজ এৱাৰ্ডেড এজ দিছ প্ৰেষ্টিজিয়াছ এৱাৰ্ড অফ হোৱাট অনাৰাৰী নাইটহুড. অ'কে, ঠিক আছে. তো এইখিনি আছিলে আমাৰ কুৱেশ্যন আজি টপিকত আমি ডিছকাছ কৰা. আমি কিছুমান কুৱেশ্যনৰ বহুত ডিটেইল ৱেত আমি এক্সপ্লেনেশ্যন টপিকটো ডিছকাছ কৰিছোঁ. তো যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে আমাক জনাব তলত কেনেকুৱা ধৰণৰ ভিডিঅ'জ আৰু কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত আপোনালোকে ভিডিঅ' অহাটো বিচাৰে, সেইমতে আমি তেনেকুৱা ধৰণৰ বস্তু